আজি আকৌ এটা নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যিটো অতি সোৱাদময়। আমি জলপানতো এনেকৈ ইনক্লুড কৰোঁ, নহ'লে শ্বেক হিচাপেও আমি বনাই খাওঁ। ইমান সোৱাদময় নহয়, চেনিও দিয়া নাই আৰু সাংঘাতিক মিঠা। আপোনালোকেও এনেকৈ খাই চাবচোন এবাৰ। যিহেতু কথা এষাৰ আছে, বতৰৰ ফল বতৰতে খাব লাগে, গতিকে আজি বতৰৰ ফল হিচাপে মই কঁঠাল লৈ লৈছোঁ। ইমান যে সুন্দৰ আছিলে কঁঠাল, তাৰমানে ইফুটাৰ পাছত সিফুটা আপোনালোকে খাব পাৰে, ইমান মিঠা কঁঠাল আছিলে। আৰু বিশেষকৈ শ্বেক বনাবলৈ কাৰণে ইয়াত মই অকল গাখীৰহে ব্যৱহাৰ কৰিছোঁ, চেনিও ব্যৱহাৰ কৰা নাই, ড্ৰাই ফ্ৰুটছো দিয়া নাই। কঁঠালৰ আচলতে টেষ্টটো ওলাবলৈ কাৰণে আচলতে মই ড্ৰাই ফ্ৰুটছো দিয়া নাই, একো দিয়া নাই। আৰু লগতে যদি জলপান অকণমান হয়, কথাই বেলেগ, নহয়নে বাৰু? জলপানৰ লগত খাই যে কঁঠাল বৰ ভাল লাগে।